নমস্কাৰ বন্ধু বান্ধৱী সকলে জাগৃতিলৈ আপোনালোকক স্বাগতম আজি আপোনালোকৰ বাবে হৃদয়ৰ সম্ৰাট জুবিন গাৰ্গৰ লগত জড়িত কেইটামান কোৱেশ্চন আনসাৰ লৈ আহিছো যিকিটা আপোনালোকৰ অসমত অনুষ্ঠিত কৰা যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে বহুত বেছি গুৰুত্বপূৰ্ণ হ'ব ঠিক আছে এতিয়া আমি কোৱেশ্চন আনসাৰ বিলাকৰ মাজলৈ আহিছো ফাৰ্স্ট কোৱেশ্চন জুবিন গাৰ্গৰ জন্ম ক'ত হৈছিল যোৰহাট গুৱাহাটী তুৰা শিৱসাগৰ জুবিন গাৰ্গৰ জন্ম হৈছিল তুৰা অৰ্থাৎ মেঘালয়ত জন্ম হৈছিল তেওঁৰ প্ৰথমতে মানে যেতিয়া তেওঁ জন্ম হৈছিল সেই সময়ত তেওঁ লোক আছিল তুৰা বা মেঘালয়ত আছিল তেওঁৰ জন্ম চনটো হৈছে 1972 চনৰ 18 নৱেম্বৰ আপোনালোকে এটো যোৰহাট বুলি ভুল নকৰিব কাৰণ যোৰহাটত তেওঁ মানে পিতৃৰ ঘৰত অৰ্থাৎ তেওঁ যোৰহাটত ঘৰ আছে কিন্তু তেওঁ জন্ম হৈছিল মেঘালয়ৰ তুৰাত আৰু চনটো হৈছিল 1972 চনৰ 18 নৱেম্বৰ আৰু তেওঁ যেতিয়া জন্ম হৈছিল বা তেওঁৰ যেটো উপাধি আছিল সেই উপাধিটো হৈছে বৰঠাকুৰ আমি যেনেকৈ জুবিন গাৰ্গ বুলি কওঁ সেই জুবিন গাৰ্গৰ উপাধিটো হৈছে বৰঠাকুৰ কেতিয়াবা হেতু খুলিব পাৰে জন্মৰ চনটো হৈছে 1972 চনৰ 18 নৱেম্বৰ আৰু তেওঁৰ যেটো উপাধি হৈছে সেই উপাধিটো হৈছে বৰঠাকুৰ আৰু তেওঁৰ পৈতৃক ঘৰ হৈছে যোৰহাটৰ জাজিৰ তামুলী চিকা গাঁৱত ঠিক আছে নেক্সট কোৱেশ্চন তেওঁৰ প্ৰথমটো অসমীয়া এলবামৰ নাম কি আছিল মায়া পাখি অনামিকা মেঘৰ আৰে আৰে তেওঁৰ প্ৰথমটো অসমীয়া এলবামৰ নাম আছিল অনামিকা আৰু হেতু মুক্তি হৈছিল 1992 চনত নেক্সট কোৱেশ্চন আৰু এটো ইম্পৰ্টেন্ট হয় জুবিনৰ পিতৃৰ ছদ্ম নাম কি আছিল হিৰেন ঠাকুৰ নিৰ্মল ঠাকুৰ কপিল ঠাকুৰ ৰমেন ঠাকুৰ জুবিনৰ পিতৃৰ ছদ্ম নামটো আছিল কপিল ঠাকুৰ অৰ্থাৎ তেওঁ যেটো নামেৰে জনা যায় সেই নামটো হৈছে কপিল ঠাকুৰ কিন্তু তেওঁ প্ৰকৃত নামটো হৈছে মোহিনী মোহন বৰঠাকুৰ মনত থাকিবনে কেতিয়াবা মোহিনী মোহন বৰঠাকুৰ বুলিও আহিব পাৰে জুবিন গাৰ্গৰ পিতৃৰ নাম আছিল মোহিনী মোহন বৰঠাকুৰ কিন্তু তেওঁৰ ছদ্ম নামটো আছিল কপিল ঠাকুৰ ঠিক আছে নেক্সট কোৱেশ্চন জুবিন গাৰ্গৰ প্ৰথমখন পৰিচালিত সিনেমা কোনখন মিছন চাইনা কাঞ্চনজংঘা তুমি মোৰ মাথো মোৰ ডাক জুবিন গাৰ্গৰ প্ৰথমখন পৰিচালিত সিনেমা বা তেওঁ যিখন পৰিচালনা তেওঁ অকল গায়কই নাছিল তেওঁ অভিনয় কৰিছিল পৰিচালনাও কৰিছিল তেওঁ সকলো দিশৰ পৰা পাৰ্গত আছিল তেওঁ পৰিচালনা কৰা প্ৰথমখন অসমীয়া সিনেমা হৈছে তুমি মোৰ মাথো মোৰ আৰু সেইখন মুক্তি পাইছিল 2000 চনত ঠিক আছে কেতিয়া মুক্তি পাইছিল হেতু সুধিব পাৰে এখন মুক্তি পাইছিল 2000 চনত আৰু পৰিচালনাত মুক্তি পোৱা প্ৰথম অসমীয়া সিনেমাখন হৈছে তুমি মোৰ মাথো মোৰ নেক্সট কোৱেশ্চন বলিউডৰ কোনটো গীতৰ বাবে জুবিন বিশ্বজুৰি জনপ্ৰিয় হৈছিল এটো সাকে সকলোৱে জানে দিল তু হি বতা ইয়ালি চুপ চুপ জানোৱে বলিউডৰ ইয়ালি গীতটোৰ বাবে জুবিন বিশ্বজুৰি জনপ্ৰিয় হৈছিল আৰু সেই ছবিখন মানে সেই গানটো ইয়ালি গানটো কোনখন ছবিৰ হয় গেংষ্টাৰ ছবি বা গেংষ্টাৰ মুভিখনৰ যেটো ইয়ালি গান আছিল হেতু কাৰণে জুবিন বিশ্বজুৰি জনপ্ৰিয় হৈছিল নেক্সট কোৱেশ্চন জুবিন গাৰ্গৰ মাতৃ নাম কি আছিল মিনা বৰঠাকুৰ ইলি বৰঠাকুৰ জংকি বৰঠাকুৰ গৰিমা বৰঠাকুৰ জুবিন গাৰ্গৰ মাতৃৰ নামটো আছিল ইলি বৰঠাকুৰ নেক্সট কোৱেশ্চন মিছন চাইনা সিনেমাখন কোন চনত মুক্তি পাইছিল 2015 চনত 2016 চনত 2017 চনত 2018 চনত মিছন চাইনা সিনেমাখন মুক্তি পাইছিল 2017 চনত নেক্সট কাঞ্চনজংঘা সিনেমাখন কোন চনত মুক্তি পাইছিল 2017 চনত 2018 চনত 2019 চনত 2020 চনত কাঞ্চনজংঘা সিনেমাখন মুক্তি পাইছিল 2019 চনত নেক্সট কোৱেশ্চন জুবিন গাৰ্গে পাই কিমানটা ভাষাত গীত গাইছিল 20টা 30টা 40টাৰো অধিক 10টা জুবিন গাৰ্গে 40টাৰো অধিক ভাষাত বেলেগ বেলেগ ভাষাত মানে তেওঁ গান গাইছিল এটো মনত ৰাখিব নেক্সট কোৱেশ্চন জুবিন গাৰ্গৰ প্ৰথম হিন্দী এলবামটো কি আছিল স্পৰ্শ চান্দিনী ৰাত জুবিন 2 দিল চুপ চুপ জুবিন গাৰ্গৰ প্ৰথম হিন্দী এলবামটো আছিল চান্দিনী ৰাত আৰু হেতু মুক্তি লাভ কৰিছিল 1995 চনত নেক্সট কোৱেশ্চন কাৰ নাম অনুসাৰে তেওঁৰ নাম জুবিন ৰখা হৈছিল জুবিন মেহতা জুবিন ইৰানী জুবিন নটিয়াল এজনৰ নহয় বিখ্যাত সংগীত পৰিচালক জুবিন মেহতাৰ নাম অনুসৰণ কৰি তেওঁৰ নাম জুবিন ৰখা হৈছিল এটো মনত ৰাখিব এনেকৈ ধৰক মেহতা ইৰানী নটিয়াল গোটেইজন আহিলে কনফিউজ হ'ব পাৰে জুবিন মেহতাৰ মানে অনুসৰণ কৰি জুবিন গাৰ্গৰ নামটো জুবিন ৰখা হৈছিল ঠিক আছে নেক্সট কোৱেশ্চন জুবিন গাৰ্গে পৰিচালনা কৰা দ্বিতীয়খন ছবিৰ নাম কি আছিল মিছন চাইনা দীনবন্ধু কাঞ্চনজংঘা ৰাজনীতি জুবিন গাৰ্গে পৰিচালনা কৰা দ্বিতীয়খন ছবি আছিল দীনবন্ধু কোৱেশ্চন আৰু আজিৰ ভিডিঅ'টোৰ শেষৰটো কোৱেশ্চন কোনখন ছবিৰ বাবে জুবিন গাৰ্গে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল দীনবন্ধু ইকো অফ সাইলেন্স মিছন চাইনা অনুৰাধা তেওঁ ইকো অফ সাইলেন্স নামৰ ছবিখনৰ বাবে শ্ৰেষ্ঠ সংগীত পৰিচালকৰ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা লাভ কৰিছিল ঠিক আছে আপোনালোকে এনেকুৱা ধৰণৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইমানতে এৰিছো অন্য এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে থ্যাংক ইউ